So the first question of today's session, আজিৰ সেশনৰ প্ৰথমটো question Indian polity. Okay, Indian polity এটা question লোৱা হৈছে regarding money bill. Okay, first of all কি money bill article 110 হয় না, article 110 মনত ৰাখিব, article 110 হয় money bill ৰ লগত related. Okay, with reference to money bill, consider the following statement. কি কোৱা হৈছে, it can be introduced only in the Lok Sabha and not in the Rajya Sabha. Okay, the money bill. Now what is money bill? Money bill শব্দটোৱে যাৰ অৰ্থ যে মানি বিল মানে এনেকুৱা কিছুমান ফিনান্সিয়াল মেটাৰ বা এনেকুৱা কিছুমান বিল য'ত ফিনান্সিয়াল ইনক্লুজন থাকে। ওকে, য'ত ফিনান্সিয়াল মেটাৰ ইনক্লুড থাকে, যেনেকৈ হয়তো কিবা এটা ডাঙৰ পুঁজি আবণ্টন হ'ব পাৰে, কিবা এটা ডাঙৰ ফাণ্ড ৰিলিজ কৰা হ'ব পাৰে, হয় এটা স্কিমৰ লগত জড়িত কিবা পইচা হ'ব পাৰে, আপাতকালীন কিবা পইচা হ'ব পাৰে। তো তেনেকুৱা পইচাৰ লগত জড়িত যি স্কিম হয় তাক, যি স্কিম নহয় আচলতে যি বিল পাছ হয় তাক মানি বিল বুলি কোৱা হয়। ওকে, আৰু মনত ৰাখিব মানি বিল can only be passed in the Lok Sabha. যি আমাৰ লোকসভা বা যি আমাৰ লোৱাৰ হাউস অফ দা পাৰ্লিয়ামেণ্ট তাতে কেৱল মানি বিল পাছ হয়, না কি ৰাজ্যসভাত পাছ হয়। ওকে, ৰাজ্যসভাৰ যিবিলাক সাংসদ থাকে বা যিবিলাক এমপি থাকে, ওকে, তো তেওঁলোকে কি হয় ইনডাইৰেক্ট ইলেকশ্যনৰ পৰা তেওঁলোকে আচলতে বাছনি হয়। ওকে, আমি ভোটদান নকৰোঁ, ৰাজ্যসভাৰ ভোট কেতিয়াবা দিছে নেকি আপোনালোকে? নাই দিয়া। কিন্তু লোকসভাত কি হয় আমি ডাইৰেক্ট ভোট দিওঁ, হয় না? আমাৰ যি লোকসভা ইলেকশ্যন তাত আমি ডাইৰেক্ট ভোট দিওঁ। তো আল্টিমেটলি যিহেতু আমাৰ গোটেই দেশখন এখন গণতান্ত্ৰিক দেশ হয়, আমাৰ জনগণে শাসন কৰে, হয় না, তাকে কোৱা হয়। তো দ্যাট ইজ ৱাই আমাৰ প্ৰভিজনছ কি আছে কনষ্টিটিউশ্যনত যে আমাৰ লোকসভাতে মানি বিল ইন্ট্ৰডিউচ হ'ব, না কি ৰাজ্যসভাত হ'ব। ওকে, য়েছ, ৰাজ্যসভাত হ'ব, কিন্তু প্ৰথমতে কি হ'ব লোকসভাত হ'ব। ঠিক আছে, তাৰপিছত ৰাজ্যসভাত যাব। চ' ষ্টেটমেণ্ট 1টো কাৰেক্ট হয়। A joint sitting of both houses of the parliament can be convened in case if there is a deadlock. Okay, so deadlock is a situation where a difficulty to pass a bill arises. যেতিয়া এটা বিল পাছ কৰিবৰ কাৰণে কিবা অসুবিধা এৰাইজ হয়, বিৰাট বেছি ডিফিকাল্টি হয়, তেতিয়া ডেডলক সিচুৱেশ্যন বুলি কোৱা হয়। সো ইয়াত কি কোৱা হৈছে, এ জইণ্ট সিটিং অফ বোথ দ্য হাউচেছ অফ দ্য পাৰ্লিয়ামেণ্ট, অৰ্থাৎ লোৱাৰ হাউচ আৰু আপাৰ হাউচ, ওকে, লোকসভা আৰু ৰাজ্যসভা যদি একেলগে বহে, ওকে, তেতিয়াহ'লে বা ডেডলক সিচুৱেশ্যন যদি হয় তেতিয়া কি কৰিব পাৰে, মানি বিল তাত উত্থাপন কৰিব পাৰে বুলি কোৱা হৈছে, যিটো প্ৰকৃততে নহয়। ওকে, জইণ্ট সিটিঙত মানি বিল ইন্ট্ৰডিউচ কৰিব নোৱাৰে। ওকে, when it is presented to the president of India, it is obligatory for the president of India to give his or her assent. যে কোৱা হৈছে যে সংবিধানৰ যে কোৱা হৈছে যিগৰাকী প্ৰেসিডেন্ট থাকে ভাৰতৰ ৰাষ্ট্ৰপতি, তো তেখেতৰ তাত কি বিলটো যাব ন, প্ৰথমতে বিলটো কি হ'ব লোকসভাত আহিব, লোকসভাত পাছ হ'ল, দেন ৰাজ্যসভাত আহিব, ৰাজ্যসভাত পাছ হ'ল, তাৰপিছত ক'ত যাব প্ৰেসিডেন্টৰ হাতত যাব। এতিয়া ইয়াত কোৱা হৈছে যে প্ৰেসিডেন্টে তেখেতে বাধ্যতামূলক যে তেখেতে সাইন কৰিবই লাগিব। ওকে, হি অৰ সি হেজ টু গিভ হিজ অৰ হাৰ এসেন্ট, অৰ্থাৎ তেখেতৰ স্বাক্ষৰ কৰিবই লাগিব বুলি কোৱা হৈছে, বাধ্যতামূলক বুলি কোৱা হৈছে, কিন্তু প্ৰকৃততে নহয়। ওকে, ইনডাইৰেক্টলি হয় কিন্তু প্ৰকৃততে নহয়। ইয়াৰ মিনিং আছে, মই বুজাই দিওঁ, ডিপ্লমেটিক কথা এটা সোমাই আছে। সো ইয়াত যদি আমি চাওঁ একৰ্ডিং টু দ্য statement 1 and 3 is correct. ওকে, statement 1, ওকে, ইয়েস, এইটো ভুল হয়, statement 1 only correct হয়। ঠিক আছে, statement 1 only correct হয়। সো অপশন A is the correct answer. ওকে, অপশন A is the correct answer. Correct, অপশন A is the correct answer. বহুতে কৈ আছে কাৰেক্ট, বঢ়িয়া। এতিয়া ডিপ্লমেটিক কথা কি জানে, ভাৰতৰ সংবিধানখন বনাইছে তেনেকে, ভাৰতৰ সংবিধানখন বা ভাৰতৰ যি ৰাজনীতি তাত যদি আমি চাওঁ প্ৰত্যেকটো বস্তুতে কিছুমান কি আছে ডিপ্লমেটিক কথা সোমাই আছে। আল্টিমেটলি কি হয়, হয়ও নহয়, নহয়ও নহয়, তো তাক আমি বুজিব লাগিব। চাব ইয়াত কি কোৱা হৈছে যে আমাৰ মানি বিল এটা যেতিয়া ৰাষ্ট্ৰপতিৰ হাতত যাব, সেই মানি বিলটো ৰাষ্ট্ৰপতিয়ে কি কৰিব লাগিব, স্বাক্ষৰ কৰিব লাগিবই বুলি কোৱা হৈছে, যিটো প্ৰকৃততে নহয়। ওকে, যিটো প্ৰকৃততে নহয়, যে ৰাষ্ট্ৰপতিয়ে এসেন্ট দিব পাৰে বা তেখেতে উইথহল্ড কৰি ৰাখিব পাৰে, ওকে, উইথহল্ড কৰি ৰাখিব পাৰে, কিন্তু তেওঁ ঘূৰাই পঠাব নোৱাৰে। ক্যান নেভাৰ send back the bill, okay, to the parliament. তেওঁ বিলটো ঘূৰাই পঠাব নোৱাৰে। তো আল্টিমেটলি কি অৱশেষত গৈ পেলাই তেওঁ স্বাক্ষৰ কৰিবলগীয়া হয়, নাইটোবা নৰ্মেলি কি হয় প্ৰেসিডেন্ট অফ ইণ্ডিয়া সদায় কি হয় ৰুলিং পাৰ্টিৰে হয়। এনেকুৱাটো নহয় ন, আজি যেনেকে প্ৰেসিডেন্ট হৈ আছে কোন, আপোনালোকে ভাবি চাওক, দ্ৰৌপদী মুৰ্মু, হয় না, বা এটা সময়ত কোন আছিলে, প্ৰণৱ মুখাৰ্জী আছিলে, APJ আব্দুল কালাম আছিলে। তো আমি যদি চাওঁ যি ৰুলিং পাৰ্টি হয়, সেই ৰুলিং পাৰ্টিটোৰে প্ৰেসিডেন্ট থাকে বা ৰাষ্ট্ৰপতি থাকে, গতিকে তেওঁ কোনো পধ্যে সেই বিলটো উইথহল্ড নকৰে, নাইটোবা ৰিটাৰ্ণটো নকৰে ন। তো তাকে কথা যে প্ৰেসিডেন্টে আল্টিমেটলি সাইন কৰিবই লাগিব।
আল্টিমেটলি কৰিবই লাগিব কিন্তু একৰ্ডিং টু দা কনষ্টিটিউচন দে প্ৰেসিডেন্টে সাইন কৰিব পাৰে বা নকৰিব পাৰে বুলি কোৱা আছে কিন্তু প্ৰকৃত অৰ্থত যদি চাও কৰিব লাগিব এটাও ঠিক আছে বা কৰে নৰমালি কৰে ওকে সেইখিনি কথাকে ইয়াত ধুনীয়াকে লিখা আছে ওকে যি আমাৰ জয়েন্ট সিটিং অফ বোথ দা হাউসেস হয় হেতু লোকসভা ৰাজ্যসভা একেলগে বহে আৰু ক্যান বি কনভেন্ড এট আৰ্টিকল 108 অফ দা constitution to resolve a legislative deadlock but not for money bills or constitutional amendment bill তো কি হয় যে মানি বিল আৰু যি amendment bill ওকে যি আমাৰ মানি বিল আৰু amendment bill এই দুটা সিচুৱেচনত কি কৰিব নোৱাৰে জয়েন্ট সিটিং কৰিব নোৱাৰে পাৰে লাভ নহব আল্টিমেটলি নোৱাৰে ঠিক আছে অৰ্থাৎ জয়েন্ট সিটিং কেতিয়া হ'ব ধৰক সেন্টাৰ ষ্টেটৰ ডিসপিউটস কিবা হৈছে বা দুখন ষ্টেটৰ ডিসপিউটস কিবা হৈছে হয় না তো সেই ক্ষেত্ৰত কি কৰিব ৰাজ্যসভা আৰু লোকসভা একেলগে বহি যাব ওকে আৰু যেতিয়া ৰাজ্যসভা আৰু লোকসভা একেলগে বহে সেই বিশেষ সভাখনত সেই বিশেষ মিটিংখনত কোনে প্ৰতিনিধিত্ব কৰে বা কোনে তাত প্ৰেসিডেন্টশিপ কৰে যদি আমি চাও তাৰ চেয়াৰম্যান হয় আমাৰ যিগৰাকী স্পিকাৰ থাকে লোকসভাৰ তেখেতে হয় ওকে যেনেকৈ বৰ্তমান ওম বিৰলা হয় না লোকসভাৰ স্পিকাৰ গৰাকী সেই বিশেষ মিটিংখন বা সেই বিশেষ যি সেশন হয় তাত তেখেতে প্ৰেসাইডেড ওভাৰ কৰে মনত ৰাখিব আৰু এই সিচুৱেচনটো কেতিয়া হয় ডেডলক হলে হ'ব পাৰে কিবা ইমার্জেন্সি সিচুৱেচন হলে হ'ব পাৰে কিন্তু মানি বিল আৰু সংবিধানৰ যদি সংশোধনী হয় এমেন্ডমেন্ট হয় তেতিয়া হ'ব নোৱাৰে ওকে সো দিস ইজ ইম্পৰ্টেন্ট মানি বিল আৰ্টিকল 110 ওকে কেনেকৈ মনত ৰাখিব মই কেনেকৈ কও পইচা মানে কি 100 টকা বা 110 টকা চান্দা দিলে আমি কি দিও দুৰ্গা পূজা চান্দা খুজিব আছে 110 টকা হ'ব নেকি হয়নে তো তেনেকৈ মনত ৰাখিব পইচা মানে 110 মনত ৰাখিব কোৱেশ্চন 42 ওকে কোৱেশ্চন 42 what is the primary characteristics of red hole mining recently it was in news etu recently ki asile newspaper analysis ot asile editorial ot asile important question hobo pare porikha prelims ot iar pora red hole mining ki hoy okay red hole mane ki nigoni ba indur okay nigonir gat to red hole mining hoise enigua eta bikhesh বৰ্তমান চৰ্চিত বা খুব এটা ইম্পৰ্টেন্ট লাইভলিহুড হৈ গৈছে যেটো আসলতে ডেঞ্জারাস হয় ফৰ হেলথ পারপাস বা এনভায়রনমেন্ট পারপাস কি হয় বস্তুটো আসলতে মারাত্মক হয় কিন্তু অসমৰ এটা বিশেষ ঠাই যত কোল মাইনিং কৰা হয় সৰু সৰু কিছুমান গাঁত খন্দা হয় আৰু তাৰ পৰা কোল ইলিগালি তেওঁলোকে কি কৰে কালেক্ট কৰি পেলাই তেওঁলোকে ব্যৱহাৰ কৰে বা বিক্ৰী কৰে ওকে সো বিশেষ ৰেড হোল মাইনিং আমাৰ ডিমা হাছাও অঞ্চলত আমি দেখিবলৈ পাও ইয়াত কোৱা হৈছে অপশন কোনটো হ'ব digging narrow tunnels for manual coal extraction অৰ্থাৎ কয়লা যি আমাৰ কোল বা কয়লা হেয়া এক্সট্ৰাকশন কৰিব কাৰণে সৰু সৰু গাঁত বনায় তেনেকুৱা পাহাৰ বা যিখিনি এৰিয়াত কয়লা পোৱা যায় তেনেকুৱা জায়গাত সৰু সৰু গাঁত বনাই পেলাই তেওঁলোকে কি কৰে মাইনিং কৰে অৰ্থাৎ নিজে তেওঁলোকে ম্যানুয়ালি মাইনিং কৰে ডিগিং কৰে আৰু কয়লা উলিয়াই পেলাই বিক্ৰী কৰে ওকে এটো ৰেড হোল মাইনিং বুলি কোৱা হয় which is environmentally hazardous as well as hazardous for the individual also সেই ব্যক্তিগৰাকীৰ ক্ষেত্ৰটো কি হয় মাৰাত্মক হ'ব পাৰে আপোনালোকে দেখিবলৈ পাইছে ঠিক আছে এনেকৈ সৰু সৰু টিকলা টিকলা লৰা ছোৱালী গাঁতত সোমাই যায় এনেকৈ সৰু সৰু গাঁত খান্দে খান্দি পেলাই তেওঁলোকে কয়লা এক্সট্ৰাকশন কৰে যেনেকৈ আমি যদি উত্তৰাখণ্ডত চাও উত্তৰাখণ্ড বা জম্মু কাশ্মীৰৰ কিছুমান এৰিয়া আছে সেই এৰিয়া বিলাকত কি হয় সেই এৰিয়া বিলাকত তেওঁলোকৰ লাইভলিহুড বহুতৰে কি জানে হিমালয়ত বহুত জড়িবুটি পোৱা যায় ন হিমালয়ত বহুত জড়িবুটি পোৱা যায় তো যিখিনি এই অঞ্চলত থাকে যিবিলাক দুন এৰিয়াত থাকে নাইবা যিবিলাক শিৱালিকত থকা লৰা ছোৱালী তেওঁলোকৰ ড্ৰপ আউট বহুত বেছি ইউপিএসসি দিয়াৰ ওপৰত আনসাৰ ৰেটিং কোৱেশ্চন আহিছিল যে কি হয় এটা বিশেষ অঞ্চল যেটো অঞ্চলৰ পৰা কি হয় লৰা ছোৱালী ড্ৰপ ৰেট স্কুল ড্ৰপিং ৰেট যেটো হয় হেতু বহুত বেছি হৈ গৈছে দিনক দিনে কেলে কি লৰা ছোৱালী যদি স্কুলত যায় মাক দেউতাকে কিমান কালেকশন কৰিব ইয়াৰ পৰা কি কালেকশন কৰে এবিধ বিশেষ ফাংগাছ ওকে ফাংগাছ যেটো ফাংগাছ আমাৰ কিছুমান ইম্পৰ্টেন্ট মেডিসিন ওকে আপোনালোকে শুনিলে আচৰিত হ'ব যি ভায়াগ্ৰা আপোনালোকে শুনিছে সেই ভায়াগ্ৰা যি মেডিসিন বনোৱা হয় এয়া এবিধ ফাংগাছৰ পৰা বনোৱা হয় যেটো হিমালয়ত পোৱা যায় আৰু এই বিশেষ যি মেডিসিনাল প্লেন কব লাগিব নাইবা এয়া বিশেষ ডেন্সটাৰ নিচিনা ফাংগাছ হয় কিছুমান তো সেইবিলাক কালেকশন কৰাত লাগি যায় লৰা ছোৱালী স্কুলত না যায় পেলাই তেওঁলোকে সেইবিলাক কালেকশন কৰে যদি এগৰাকী ব্যক্তি তিনিটা সন্তান আছে তো তেওঁ তিনিটা লৰা ছোৱালীকে লৈ গৈ পেলাই মাক দেউতাকে গৈ এইবিলাক কালেকশন কৰি এটা ভাল লাইভলিহুড এটা ধুনীয়া জীৱন যাপন কৰি থাকে কিন্তু লং টাৰ্মত তেওঁলোকৰ কোনো লাভ নহয় ওকে শৰ্ট টাৰ্মত পইচা পায় লং টাৰ্মত তেওঁলোকৰ লোকসান হয় গতিকে তেনেকুৱা এটা পৰিবেশ আমাৰ অসমৰ ডিমা হাছাও অঞ্চলত বা কাৰ্বি আংলঙৰ কিছু অঞ্চলত আমি দেখিবলৈ পাও যত ৰেড হোল মাইনিংটো এটা ডাঙৰ চৰ্চাৰ বিষয় হৈ গৈছে আৰু যেটো ৰিসেন্টলি কি আছিল নিউজত আছিল ওকে I am clear to you right next question read the following statement carefully তলত উল্লেখিত statement পঢ়িব দিছে regarding Assam বৈভৱ অসম বৈভৱ বতৰ বিষয়ে পঢ়িব দিছে ওকে correct
অসম বৈভৱ বঁটাৰ বিষয়ে পঢ়িব দিয়া হৈছে Assam Vaibhav is the highest civilian award of Assam as of now jodi sao highest civilian bota অসামৰিক bota okay সৰ্বোচ্চ অসামৰিক bota on 2nd December 2023 Chief Minister Himanta Biswa Sarma officially declared the award on the occasion of Assam Diboshor দিনাখন 2 ডিসেম্বৰ 2023 ত ঘোষণা কৰিছিলে বুলি কোৱা হৈছে আমাৰ মামাই ঘোষণা কৰিছিলে বুলি কোৱা হৈছে তো এইটো শুদ্ধ হয় কিন্তু নহয় শুদ্ধ হয় কিন্তু নহয় কেলে কি 2021 ত কৰা হৈছিল না কি 2023 ত ওকে গুটেইখিনি শুদ্ধ হয় সনটো ভুল হয় the award has an image of Japi along with the words Assam Vaibhav inscribed in Assamese script on a holong tree ji holong tree বুলি কলে ভুল হ'ব holong leaf okay holong গছৰ পাতত আসলতে কি আছে অসমীয়াত লিখা আছে অসম বৈভৱ বুলি ওকে আৰু জাপি আছে মনত ৰাখিব পৰীক্ষাত খুদা হয় ঠিক আছে তো স্টেটমেন্ট 1 and 3 is correct among correct statement বিচাৰিব দিয়া হৈছে তো 1 and 3 is correct okay statement 1 and 3 is correct in the question okay next question so before going to the next question let us have a look on the four recipient of Assam Vaibhav 2021 ৰতন দাদা পাইছিল হয়নে সোশ্যাল সার্ভিস তো এই বস্তুটো মনত ৰাখিব সোশ্যাল সার্ভিসৰ ক্ষেত্ৰত পাইছিল তপন হৈকিয়া অনকোলজিষ্ট হয় দেখেতে অনকোলজিষ্ট কাক কোহে জুনে ক্যান্সার ট্রিটমেন্টৰ লগত জড়িত এগৰাকী চিকিৎসক হয় ওকে হেলথ কেয়ার এন্ড পাবলিক সার্ভিসত তেখেতে পাইছিল 2022 2023 ত ৰঞ্জন গগৈ দেৱে পাইছিল ল এন্ড জাস্টিসত ওকে হি ওয়াজ দ্য চিফ জাস্টিস অফ ইন্ডিয়া রাইট ল এন্ড জাস্টিসত এন্ড রিসেন্টলি 2024 ত লেফটেনেন্ট জেনারেল রাণা প্ৰতাপ কলিতা দেৱে পাইছে ওকে ডিফেন্সত তেখেতে and he is from Rongia right he is from তো এইখিনি মনত ৰাখিব ইয়াৰ উপৰি অসম গৌৰৱ আৰু অসম সৌৰভও অকমান পঢ়ি যাব অকমান বুলি নহয় আপোনালোকে তো এডিআৰ পৰীক্ষা দিবলৈ নাই যোৱা এপিএসসি দিবলৈ গৈ আছে you have to learn okay which of the following rivers is categorized under the India's national waterways okay national waterways যেনেকৈ আমাৰ ৰাষ্ট্ৰীয় ঘাইপথ থাকে তেনেকৈ ৰাষ্ট্ৰীয় জলপথ থাকে আৰু যদি আমি চাও তলত উল্লেখিত যি ব্ৰহ্মপুত্ৰ নদী ব্ৰহ্মপুত্ৰ ৰিভাৰ সিস্টেম গংগা ৰিভাৰ সিস্টেম এণ্ড গোদাবৰী ৰিভাৰ সিস্টেম এই কেটাৰ ভিতৰত কোনটো ন্যাশনাল ৱাটাৰৱে ভিতৰত পৰে কেৱল ব্ৰহ্মপুত্ৰ আৰু গংগা কেৱল গংগা আৰু গোদাবৰী বা গুটেই কেটা কোন কেটা হয় গুটেই কেটা 1 2 3 অল আর ন্যাশনাল ৱাটাৰৱে ওকে যদি আমি চাও ব্ৰহ্মপুত্ৰ ন্যাশনাল ৱাটাৰৱে 2 হয় ওকে ধুবুৰীৰ পৰা খদিয়ালৈকে ওকে গংগা ন্যাশনাল ৱাটাৰৱে 1 ওকে হালদিয়াৰ পৰা অৰ্থাৎ আমি কম আমাৰ এলাহাবাদৰ পৰা হালদিয়ালৈকে ওকে প্ৰয়াগৰাজৰ পৰা হালদিয়ালৈকে ওয়েস্ট বেংগলৰ এটো হৈছে ন্যাশনাল ৱাটাৰৱে 1 গোদাবৰী ন্যাশনাল ৱাটাৰৱে 4 গোদাবৰী करेक्ट ন্যাশনাল ৱাটাৰৱে 4 ন্যাশনাল ৱাটাৰৱে 3 কোনটো হয় ন্যাশনাল ৱাটাৰৱে 3 হৈছে ওয়েস্ট কোস্ট কোট আছে কেৰেলা ওকে কেৰেলা আৰু অসমত ন্যাশনাল ৱাটাৰৱে 16 আছে ফ্ৰম over বৰাক নদীৰ লক্ষীপুৰ ভাঙা ওকে লক্ষীপুৰৰ পৰা ভাঙালৈকে আছে ন্যাশনাল ৱাটাৰৱে 16 ন্যাশনাল ৱাটাৰৱে 6 ৰ লগত কনফিউজ নহব which is over I river in চিৰাং ওকে চিৰাং জিলাৰ আই নদীৰ ওপৰত আছে ন্যাশনাল ৱাটাৰৱে 6 বহুত আপোনালোকে গুগলত মাৰিলে ন্যাশনাল ৱাটাৰৱে 6 ও পাব 16 ও পাব ডোন্ট বি কনফিউজ 16 টো কাৰেক্ট হয় এজ অফ নাও যদি আমি চাও ওকে সো কাৰেক্ট আনসাৰ ইজ অপশন ডি 1 2 and 3 মই যিখিনি কথা কৈছো সেইখিনি ইয়াত লিখা হৈছে ওকে Okay, next question. What is Baodhan in the context of Assam? Baodhan ki hoy? So Baodhan recently bahut চৰ্চাত আছিলে আৰু এতিয়াও আছে কেলে কি অসমত যেহেতু অসম is a flood prone area অসমত কি হয় যে বানপানী যথেষ্ট হয় তো এগ্ৰিকালচাৰ ডিপাৰ্টমেন্ট বা অসম চৰকাৰে এটা বস্তু উপলব্ধি কৰিছে যে আমাৰ যিবিলাক ধান খেতি হয় যিবিলাক ধান হয় তো এই ধানবিলাক ফ্লাডত যথেষ্ট ক্ষতিগ্ৰস্ত হয় গতিকে সেই ক্ষেত্ৰত যদি আমাৰ ফ্লাড ৰেজিস্ট্যান্ট ধান যদি আমি ৰোপণ কৰিব পাৰো that will be definitely helpful for us as well as the farmers okay তো সেই ক্ষেত্ৰত কি কৰা হৈছে বাওধান যেটো হয় এই বাওধানটো এটা ইম্পৰ্টেন্ট এক্সাম্পল হয় যোনে ফ্লাড ৰেজিস্ট্যান্ট হয় অৰ্থাৎ যোনে বানপানীটো তিষ্ঠিব পাৰে বানপানীটো মৰি না যায় okay so ইয়াত যদি চাও a variety of deep water rice resistant to floods okay option B is the correct answer এটা এনেকুৱা ভ্যাৰাইটি বাওধান যেটো আসলতে ফ্লাড ৰেজিস্ট্যান্ট হয় okay হাউদৰ পুতেকে নাও মেলি যায় বা বাওধান খায় কবিতা এটা আছে ন which of the following is the highest military award given during peace time for a valor courageous action or sacrifice okay এদিয়া গ্যালেন্টারি অ্যাওয়ার্ড জি অ্যাওয়ার্ড আসলতে আমাৰ কি
যে আমাৰ আৰ্মি সকলক দিয়া হয় ওকে যি আমাৰ বীৰ পুৰুষসকল যোনে দেশৰ কাৰণে তেওঁলোকৰ পাৰদৰ্শিতা দেখুৱায় যুদ্ধ ক্ষেত্ৰত হ'ব পাৰে বা নৰ্মেল ক্ষেত্ৰত হ'ব পাৰে তো তেওঁলোকক গেলেণ্ডাৰী এৱাৰ্ড প্ৰদান কৰা হয় বিশেষকৈ মিলিটাৰী পাৰ্চনেলিটি ওকে তো তাৰ ভিতৰত কোৱা হৈছে যি আমাৰ পিচ টাইম অৰ্থাৎ শান্তিৰ সময়ত তেওঁৰ যি সাহস বা তেখেতসকলৰ যি এনকাৰেজমেণ্ট হেয়াৰ দেখায় বা চেক্ৰিফাইচ দেখায় তো সেই বিশেষ কণ্ট্ৰিবিউশ্যনৰ কাৰণে তেওঁলোকক কোনটো বঁটা দিয়া হয় যদি আমি চাওঁ অশোক চক্ৰ তাৰপিছত কীৰ্তি চক্ৰ তাৰপিছত শৌৰ্য চক্ৰ ওকে যে পিচ টাইমত দিয়া বঁটা তিনিটা থাকে আনহাতে যি আমাৰ হাইয়েষ্ট গেলেণ্ডাৰী এৱাৰ্ড হয় সেয়া হৈছে পৰমবীৰ চক্ৰ যিটো আমাৰ যুদ্ধৰ সময়ত দিয়া হয় কোনো বিশেষ যদি ইণ্ডিভিজুৱেলে যোনে ডিফেন্সৰ পৰা বিলং কৰে কোনো মিলিটাৰীয়ে যদি যুদ্ধ ক্ষেত্ৰত বা তেনেকুৱা শত্ৰু পক্ষৰ লগত যুদ্ধৰ ক্ষেত্ৰত বিভিন্ন ক্ষেত্ৰত যদি তেওঁলোকে পাৰদৰ্শিতা দেখুৱায় তেতিয়াহ'লে পৰমবীৰ চক্ৰ বীৰ চক্ৰ আৰু আমাৰ মহাবীৰ চক্ৰ এই তিনিটা দিয়া হয় ওকে আমি যদি চাওঁ পৰমবীৰ চক্ৰ হাইয়েষ্ট গেলেণ্ডাৰী এৱাৰ্ড দেন মহাবীৰ চক্ৰ সেকেন্ডলি আৰু থাৰ্ডলি হৈছে বীৰ চক্ৰ এইকেইটা নৰ্মেল টাইমত নহয় পিচ টাইমত নহয় আৰু এইকেইটা হৈছে পিচ টাইমত যেনে অশোক চক্ৰ কীৰ্তি চক্ৰ আৰু শৌৰ্য চক্ৰ এই ছয়টা ইম্পৰ্টেণ্ট গেলেণ্ডাৰী এৱাৰ্ড হয় মনত ৰাখিব okay you can take the screenshot also next question okay the term chillai kalan often seen in news refers to okay proti bochore jetia December মাহ November December তেতিয়া এটো বস্তু নিউজত থাকে আই হোপ কি আপোনালোক বহুতে জানে আৰু বহুতে হয়তো প্ৰথম শুনি আছে চিলাই কালান এটা বিশেষ সময়ছোৱা হয় সেই সময়ছোৱাত কি হয় আসলতে 21 ডিসেম্বৰৰ পৰা ষ্টাৰ্ট হয় প্ৰায় আমাৰ ক্ৰিসমাছৰ আগে ষ্টাৰ্ট হয় আৰু 31 জানুৱাৰীলৈকে প্ৰায় থাকে এই সময়ছোৱাখিনিত কি হয় যথেষ্ট কোল্ড ওয়েভ আমি দেখিবলৈ পাওঁ কাশ্মীৰত ওকে কোল্ড ওয়েভ ইন কাশ্মীৰত আমি কোল্ড ওয়েভ দেখিবলৈ পাওঁ মাৰাত্মক ঠাণ্ডা হয় এই সময়ছোৱাখিনি যাক কোৱা হয় চিল্লাই কালান ওকে চিল্লাই কালান বুলি কোৱা হয় কোল্ড ওয়েভ ইন কাশ্মীৰ ওকে এয়া দেখিছে এনেকুৱা সিচুৱেচন হয় কেৱল বৰফ হৈ থাকে ওকে heavy snowfall আমি দেখিবলৈ পাওঁ heavy cold আমি দেখিবলৈ পাওঁ correct okay next question Elisa stands for Elisa কি হয় okay কোনোবাই ক'ব স্যাৰ এলিসা তো মোৰ লগৰ ছোৱালীৰ নাম okay এলিসা অৱশ্যে দুদিন পিছত হ'ব পাৰে কাবাৰ নাম ঠিক আছে আজিকালি যিহে দিন পৰিছে মতলব নাই নামটো ধুনীয়া হ'ব লাগে তাৰ মিনিংছে মতলব নাই হয় না আগতে মানুহৰ নাম আছিল নয়ন মানে চকু হয় না উৎপল মানে পদুম ফুল তেনেকুৱা কথা ওকে কিন্তু আজিকালি নাম কি কিবা স্মিতা হলে হৈ গল আৰু পিছফাল তেনেকুৱা দুদিন পিছত এলিস্মিতা হৈ যাব ওকে তো এলিজা স্টেন্ডস ফৰ এলিজা শব্দটোৰ অৰ্থ কি ফাৰ্স্ট অফ অল এলিজা কি এলিজা যি আমাৰ এইচ ডিজিজ আছে তাক ডিটাৰমাইন কৰা এটা বিশেষ ডায়াগনচিস সিস্টেম বা টেকনিক হয় এইচ মানে হৈছে একুৱেট ইমিউনোডেফিচিয়েন্সি সিন্ড্ৰোম নাও why I am taking science question APSC prelims ত সায়েন্সৰ কোৱেশ্চন খুদা হয় ওকে সো আমি সায়েন্স পঢ়িব লাগিব আমি এভয়েড কৰিব নোৱাৰো H মানে হৈছে acquired immunodeficiency syndrome okay H is not a disease কোনোবাই যদি কয় what is the symptom of H বেমাৰৰ বিভিন্ন লক্ষণ হ'ব পাৰে okay ভাইৰাছটোৰ নাম হৈছে HIV তো আমি নরমালি HIV বুলি কওঁ HIV is the virus whereas H is the disease okay বেমাৰটোক H বুলি কোৱা হয় আৰু ভাইৰাছটোক HIV বুলি কোৱা হয় হিউম্যান ইমিউনো ভাইৰাছ okay তো HIV বেমাৰৰ প্ৰধান কি হয় তাৰ বিশেষত্ব কি হয় যে এই বেমাৰটো হলে মানুহৰ যি ৰোগ প্ৰতিৰোধ ক্ষমতা অৰ্থাৎ যি আমাৰ এন্টিবডি ওকে আমাৰ যি এনি টাইম ফাইট কৰি থাকে বেমাৰৰ বিৰুদ্ধে যি এন্টিবডিজ থাকে হেয়া দুৰ্বল কৰি পেলাই অৰ্থাৎ আমাৰ ইমিউন সিস্টেমটো দুৰ্বল কৰি পেলাই যাৰ ফলত আন ৰোগে বা আন বেমাৰে আমাক ধৰা দিয়ে সো এলিজাৰ সম্পূৰ্ণ অৰ্থ হৈছে enzyme linked immunosorbent assay okay option C is the correct answer enzyme linked immunosorbent assay okay ঠিক আছে next question ইয়াতে আমাক দুটা লিস্ট দিয়া হৈছে বিল মাগুৰি মতাপাং বিল কোড আছে সোন বিল কোড আছে চান্দবি বিল কোড আছে দীপৰ বিল কোড আছে তো আপোনালোকে সবে জানে মাগুৰি মতাপাং তিনিচুকীয়াৰ আছে ওকে তো আমি গম পালো 1 2 ডি হয় 1 ডি কোড আছে 1 ডি আছে এই দুটাত ওকে তাৰপিছত সোন বিল কোড আছে কৰিমগঞ্জত আছে সোন বিল কৰিমগঞ্জ মানে শ্ৰীভূমি ওকে তো 2 সি হয় 2 সি আচ্ছা 2 সি এনেকুৱা খেল খেলিছো দুটা মিলাই দিছো বিচাৰি থাকা 3 নম্বৰটো চান্দুবি আৰু দীপৰ বিল ওকে লৰা ছোৱালী কনফিউজ হ'ব চান্দুবি বুলি ক'লে কামৰূপ আৰু দীপৰ বিল ক'লে কামৰূপ মেট্ৰ ওকে
দীপৰ বিল ক'ত আছে গুৱাহাটীতে আছে সো কামৰূপ মেট্ৰপলিটন আনহাতে চান্দুবি ক'ত আছে চান্দুবি ৰাভা হাছং অটোনমাস কাউন্সিলৰ যে কামৰূপ জিলাৰ ৰাভা হাছং অটোনমাস কাউন্সিল সো আমি যদি চাও 4 to কি হয় a হয় সো 4a যদি হয় এইটো হ'ব আনসাৰ অপশন D will be the correct answer in this question correct option D is the correct answer answer কৰিছে মাইনা correct yes মাইনা answer কৰিছে correct হৈছে very good next question which of the following is the set of tributaries of the river Brahmaputra okay ji amar Brahmaputra nodi tar tributary khutha hoise okay তো আমি চাও কি কি অপশন আছে পরীক্ষাত এপিএসসিৰ ফেভাৰিট টপিক হয় এপিএসসিৰ ফেভাৰিট টপিক প্ৰিলিমছত নদীৰ ওপৰত কোৱেশ্চন জেগাৰ ওপৰত কোৱেশ্চন বিলৰ ওপৰত কোৱেশ্চন পাহাৰ পৰ্বতৰ ওপৰত কোৱেশ্চন ন্যাশনাল পাৰ্কৰ ওপৰত কোৱেশ্চন আজিকালি নুখুদে ন্যাশনাল পাৰ্কৰ ওপৰত কোৱেশ্চন কিমান খুদিব মানস কাজিৰঙা সবে জানে হয় না আজিকালি অলপ কম খুদে এইবিলাক ওকে এনিৱে সো ইয়াত ট্ৰিবিউটাৰি খুদা হৈছে আমি যদি চাও সোৱণশিৰি হয় ধনশিৰি হয় বৰাকটো এটা নিজে নদী হয় কেনেকে হ'ব হয় না বৰাক এটা নিজে ৰিভাৰ সিস্টেম হয় ওকে বুঢ়ীদিহিং হয় বাৰু তো অপশন এ কাৰেক্ট নহয় সোৱণশিৰি ধনশিৰি কামেং আৰু বুঢ়ীদিহিং ওকে হ'ব পাৰে বাকি কিটা চাই লও জিৰি নদী আছে জিৰি কি হয় বৰাকৰ এটা উপনদী হয় নহব ওকে সুবনশিৰি কামেং বুঢ়ীদিহিং জাতিংগা কি বৰাকৰ ট্ৰিবিউটাৰি হয় সো অপশন ডি ইজ দা কাৰেক্ট আনসাৰ সোৱণশিৰি হয় না যি সোৱণশিৰি নদী অৰুণাচলৰ পৰা আহে ওকে ধনশিৰি নদী ওকে কামেং নদী আসলতে কামেং নদীটো অৰুণাচলত কোৱা হয় ওকে অসমত ইয়াক কি বুলি কোৱা হয় ভৰৰ কি বুলি কোৱা হয় জিয়া ভৰালি বুলি কোৱা হয় কাৰেক্ট জিয়া ভৰালি বুলি কোৱা আৰু বুঢ়ীদিহিং যি আমাৰ দিহিং নদী হয় ওকে দিহিং নদী কিহৰ কাৰণে বিখ্যাত গৰা খহনীয়াৰ বাবে বিখ্যাত দিহিঙৰ গৰা জহিছে কহিছে গান আছে ন সো দিহিং নদী ওকে সো কাৰেক্ট আনসাৰ অপশন বি কাৰেক্ট হ'ব ব্ৰহ্মপুত্ৰৰ উপনদী এইকেইটাই হয় ওকে সোৱণশিৰি ধনশিৰি কামেং আৰু বুঢ়ীদিহিং এবাৰ চাই লও মানচিত্ৰ ওকে আপোনালোকে জিওগ্ৰাফি পঢ়িলে অসমৰ মানচিত্ৰ অসমৰ মেপখন খুব বেছি ষ্টাডি কৰিব ওকে আটাইতকৈ শেষৰটো উপনদী কি হয় ব্ৰহ্মপুত্ৰ যদি ওভাৰঅল চাও তিস্তা ইজ দ্য লাষ্ট ট্ৰিবিউটাৰি অফ ৰিভাৰ ব্ৰহ্মপুত্ৰ যদি কোৱা হয় ব্ৰহ্মপুত্ৰ নদীৰ অসমত শেষৰটো উপনদী কি হয় তেতিয়া হলে সোণকোষ নদী ওকে সোণকোষ নদী হয় বাকি মানস ইজ এ ট্ৰিবিউটাৰি হয় না বৰনদী ইজ এ ট্ৰিবিউটাৰি ভৰালি যেটো আমাৰ জিয়া ভৰালি যাক কামেং বুলি কোৱা হয় অৰুণাচলৰ পৰা আহিছে হেতু এটা কি হয় ট্ৰিবিউটাৰি হয় ওৱনহেৰি হয় বুঢ়ীদিহিং হয় সিয়াং হয় লোহিত হয় ওকে কলং হয় কপিলি হয় না কপিলি হয় সাউথ বেংক ট্ৰিবিউটাৰি ধনশিৰি হয় আৰু দিখৌ ওকে দিখৌ নৈ এৰিব নোৱাৰো জাজি নৈ এৰিব নোৱাৰো কাৰেক্ট ওকে so moving to the next question the famous Chandobli festival is celebrated by which of the following community Chandobli festival কোনে পালন কৰে ৰাভা লোকসকলে ইয়াৰ লগে লগে হাজং ওকে ৰাভা অথবা হাজং লোকসকলে চান্দোবি ফেষ্টিভেল পালন কৰে ওকে চান্দোবি ফেষ্টিভেল গুৱাহাটীৰ আশে-পাশে থকা লোকসকলে গম পাব হয়নে চান্দোবি ফেষ্টিভেলত গৈ পেলাই ভাল লাগে ন ওত হয় যে আমাৰ চান্দোবিত হয় ওকে pneumonia is a disease which infect the pneumonia disease হলে কি হয় ওকে pneumonia disease হলে প্ৰধানকে আমাৰ লাঞ্চত এফেক্ট কৰি ওকে যি আমাৰ লাঞ্চ তাত কি হ'ব ফ্লুইড ফৰ্মেশন হ'ব পাৰে নাইবা লাঞ্চ কি হ'ব পাৰে সিনক্ৰেজ হ'ব পাৰে অৰ্থাৎ কিবা শুকাই যোৱাৰ নিচিনা হ'ব পাৰে বা চেপেটা হৈ যাব পাৰে অকমান আৰু বিশেষকৈ নৰমালি ব্যাকটেৰিয়াল ইনফেকশন হয় as well as ভাইৰাছ বা ফাঙ্গিৰ কাৰণে হ'ব পাৰে ওকে তো প্ৰধানকে ব্যাকটেৰিয়া কিন্তু সেকেন্ডলি ভাইৰাছ আৰু ফাঙ্গাইৰ পৰা কি হয় আমাৰ নিউমোনিয়া হ'ব পাৰে ওকে ঠিক আছে সো কারেক্ট আনসার ইজ লাং ওকে এনেকে নিউমোনিয়া ডিজিজ হলে লাং কোড এটেক কৰে ইয়াৰ লগে লগে আৰু কি ডিজিজ টিউবাৰকুলোসিস ওকে যে টিবি ডিজিজ হয় টিবি তো আমাৰ কি হয় টিউবাৰকুলোসিস যেটো ডিজিজ হয় তো মাইক্ৰোব্যাকটেৰিয়াম টিউবাৰকুলোসিসৰ পৰা হয় যেটো এটা কি হয় ব্যাকটেৰিয়াল ইনফেকশন হয় ওকে টিবি তো কিহৰ আমাৰ yes pneumonia to kihor pora hoy streptococcus pneumoniae okay streptococcus pneumoniae which is a key bacteria okay ঠিক একেদৰে আৰু এটা আছে ব্ৰংকাইটিস হয় না ব্ৰংকাইটিস তো লাংকতে এফেক্ট কৰে the birth anniversary of Subhash Chandra Bose is celebrated as Parakram Divas on which date every year প্ৰতি বছৰে কিমান তাৰিখে 23 জানুৱাৰী তাৰিখে পৰাক্ৰম দিৱস হিচাপে পালন কৰা হয় নেতাজী জয়ন্তী ওকে 23 জানুৱাৰী তাৰিখ তো সেই জন্মদিনটো পৰাক্ৰম দিৱস হিচাপে পালন কৰা হয় ওকে correct okay which of the following is the major constituent of liquefied petroleum gas LPG okay LPG
কনস্টিটুয়েন্ট ম্যাটেরিয়াল কি হয় এলপিজি কি থাকে বেসিক্যালি প্রপেন প্লাস বিউটেন ওকে প্রপেন এন্ড বিউটেন থাকে সো অপশনত কি আছে প্রপেন সো কারেক্ট आंसर will be option C প্রপেন ঠিক আছে which is the longest river in the world to flow entirely within one country okay আৰু এবিলাক নদীৰ ভিতৰত আমি যদি চাও বাকি ম্যাক্সিমাম নদী কি হয় ট্ৰেন্স বাউন্ডাৰী ৰিভাৰ হয় ট্ৰেন্স বাউন্ডাৰী ৰিভাৰ কাক কয় যেতিয়া এটা নদীয়ে মাল্টিপল টেৰিটৰিয়েল বৰ্ডাৰ ক্ৰছ কৰে হয়নে যেনেকৈ আমি যদি চাও যি আমাৰ ব্ৰহ্মপুত্ৰ নদী ওকে যি আমাৰ গংগা নদী হয়নে তো এইবিলাক নদী কি হয় ট্ৰেন্স বাউন্ডাৰী ৰিভাৰ হয় ট্ৰেন্স বাউন্ডাৰী মানে মাল্টিপল টেৰিটৰিয়েল বৰ্ডাৰ ক্ৰছ কৰে যেনেকৈ আমি যদি চাও গংগা কোড বৈ যায় ইণ্ডিয়াত বৈ যায় হয় গংগা চাইনাত বয় ইণ্ডিয়াত বয় তাৰ পিছত যদি আমি চাও বাংলাদেশতো বৈ যায় ঠিক একেদৰে ব্ৰহ্মপুত্ৰ চাইনা ইণ্ডিয়া বাংলাদেশ হয়নে তো এইবিলাক ট্ৰেন্স বাউন্ডাৰী ৰিভাৰ হয় মাল্টিপল কাণ্ট্ৰিৰ মাজেৰে পাৰ হৈ যায় আনহাতে কিছুমান নদী আছে যোনে কেৱল মাত্ৰ এখন দেশতে থাকে তো সেইবিলাক নন ট্ৰেন্স বাউন্ডাৰী ৰিভাৰ হয় তাৰ ভিতৰত তলত উল্লেখিত ইম্পৰ্টেন্ট ৰিভাৰটো হৈছে আমাৰ ইয়াংজে ৰিভাৰ ওকে ইয়াংজে ৰিভাৰ ইজ ইন চাইনা ঠিক আছে Yangtze River correct yes answer কৰিছে মাইনে correct হৈছে Yangtze River ঠিক আছে তো ইয়াত অকমান ফেক্ট দিয়া হৈছে লোকেশন কোড আছে আৰু Yangtze River আমাৰ কি হয় চাইনাত বিস্তৃত হৈ আছে প্ৰধানকৈ ওকে আপোনালোকে কমেন্ট কৰকচোন কোনে পাৰে সৌৰ অফ চাইনা কাক কোৱা হয় সৌৰ অফ চাইনা ওকে সৌৰ অফ চাইনা যেটো নদীয়ে চাইনাত কি হয় বিবিধিকাৰ সৃষ্টি কৰে which amendment of the constitution of india increased the age of retirement of high court judges from 60 to 62 years okay high court judgeৰ যি ৰিটায়াৰমেন্ট এজ হয় এটো 60 ৰ পৰা 65 লৈকে ইনক্ৰিজ কৰা হৈছে কোনটো এমেন্ডমেন্টত কোন সংখ্যক এমেন্ডমেন্ট কোনটো সংশোধনী 10 সংখ্যক 12 সংখ্যক 15 সংখ্যক 245 সংখ্যক এমেন্ডমেন্ট কোনটো 245 এমেন্ডমেন্ট আহিয়ে পোৱা নাই এতিয়ালৈকে ক্ষমা কৰিব এটো 45 হ'ব কেৱল ওকে ঠিক আছে তো কোনটো এমেন্ডমেন্টত ভাৰতীয় সংবিধানৰ কোনটো এমেন্ডমেন্টত কি হৈছিল যি আমাৰ হাই কোৰ্ট বিলাকৰ জজেস আছে তেওঁলোকৰ বয়সটো 60 ৰ পৰা 62 লৈকে ইনক্ৰিজ কৰা হৈছে ৰিটায়াৰমেন্ট এজ যেটো হয় ওকে তেওঁলোকৰ অৱসৰৰ সময়টো ওকে আৰু হেতু হৈছিল 1963 হৈছিল হেতু আপোনালোকক কৈ দিল যাওক কোনে আনসাৰ কৰিব পাৰে লেট মি চেক আউট অফ দা লাইভ ষ্টুডেন্টস কোনে আনসাৰ কৰিব পাৰে yes sir চাকৰি 27টা নতুনকৈ এড কৰিলে গম পাইছো মই ক্লাছটো আৰম্ভণিতে কৈছো টোটাল 27 টা পোষ্ট আৰু আহিছে যাৰ ফলত টোটাল পোষ্ট 289 লৈকে ইনক্ৰিজ হৈছে নাও সেই 27 টাত কোনে সোমাব পাৰে দ্যাট ইজ ইয়োৰ ফৰচুন ৰাইট হেতু আপোনালোকৰ ভাগ্য কাৰেক্ট সো আমি যদি চাও যি 15th এমেন্ডমেন্ট হৈছিল 1963 তো ইয়াৰ জৰিয়তে আমাৰ কি হৈছিল হাই কোৰ্টৰ জাজৰ যেটো এজেস হয় ৰিটায়াৰমেন্টৰ হেতু 60 ৰ পৰা 62 বছৰলৈকে ইনক্ৰিজ কৰা হৈছিল ওকে নেক্সট কোৱেশ্চন National Bank for Agriculture and Rural Development, that is NABARD, was established on the recommendation of which of the following committee? Okay. যেনেকৈ আমি পঞ্চায়তী ৰাজ ইনষ্টিটিউচনৰ বলৱন্ত ৰায় মেহতা কমিটি হয় না খুব বেছি জনপ্ৰিয় সবে জানে বলৱন্ত ৰায় মেহতা কমিটি ওকে ঠিক আছে যেনেকৈ আমাৰ কি হৈছিল নাবাৰ্ড যি এষ্টাব্লিছ হৈছিল নাবাৰ্ডৰ হেডকোৱাৰ্টাৰ ক'ত আছে মুম্বাইত আছে ওকে নাবাৰ্ডৰ হেডকোৱাৰ্টাৰ ক'ত আছে মুম্বাই কাৰেক্ট মুম্বাই সো এই নাবাৰ্ডৰ জন্ম কোনটো বিশেষ কমিটিৰ ৰিকমেন্ডেশনত হৈছিল সেইটো হৈছে শিৱৰামন কমিটি ওকে শিৱৰামন কমিটিৰ ৰিকমেন্ডেশনত কি হৈছিল আমাৰ নাবাৰ্ডৰ জন্ম হৈছিল নাবাৰ্ড was established on the recommendations of the B Sivaraman committee by Act 61 of 1981 of Parliament and on 12th of July 1982 to implement the National Bank for Agriculture and Rural Development Act of 1981 headquarter sir Mumbai আছে okay নাবাৰ্ডৰ লগত জড়িত কোৱেশ্চন আহিব পাৰে ওকে আপোনালোকে মোক কমেন্ট কৰকচোন National Institute of Rural Development ক'ত আছে কক এইবিলাক স্ট্যাটিক কোৱেশ্চন National Institute of Panchayat and Rural Development ক'ত আছে কোনে কোনে জানে কমেন্ট কৰকচোন ওকে Moving to the next question. Okay. Which among the following is correct about the Assam Moitri scheme? Moitri scheme.
এটো শুনিছে আপোনালোকে পৰীক্ষাত আহি থাকে এপিএসসি যোৱাবাৰ 2020 যোৱাবাৰ নহয় 2020 এটা কোৱেশ্চন আহিছিল জীৱন ডিঙা স্কিম ওকে অসমৰ স্কিম বিলাক বহুত বেছি ইম্পৰ্টেন্ট হয় ওকে যেনেকৈ বসুন্ধৰা হ'ব পাৰে ওকে যেনেকৈ অৰুণোদয় হ'ব পাৰে মৈত্ৰী স্কিম হ'ব পাৰে ওকে অৰুন্ধতীটো এতিয়া চলি থকা নাই ওকে তো তেনেকুৱা যিবিলাক স্কিম নিযুত মইনা বহুত বেছি ইম্পৰ্টেন্ট হয় নিযুত মইনা স্কিমৰ ওপৰত প্ৰিলিমছত কোৱেশ্চন পাব পাৰে প্ৰিলিমছত নাপালে মেইনছত পাব মেইনছত নাপালে ইন্টাৰভিউত হলেও পাব ওকে ঠিক আছে তো তেনেকুৱা স্কিম বিলাক ইম্পৰ্টেন্ট হয় মনত ৰাখিব দেই তো আমি যদি চাও ইয়াত কি কোৱা হৈছে ব্যাকওয়ার্ড ক্লাস আৰু প্লেন ট্ৰাইবৰ ওয়েলফেয়াৰ স্কিম নহয় ওকে স্কিম ফৰ ইমপ্ৰুভমেন্ট অফ পুলিশ স্টেশন ফৰ সিটিজেন সাৰ্ভিসেস ইয়েস কাৰেক্ট পিছৰ অপচন গিটা নাছয় আমি মৈত্ৰী স্কিম ইজ ৰিলেটেড উইথ পুলিশ স্টেশন ওকে পুলিশ স্টেশনৰ যি ইমপ্ৰুভমেন্ট আপোনালোকে নিশ্চয় আপোনালোকৰ যি অঞ্চল যত আপোনালোকৰ থানা আছে তাত আপোনালোকে নিশ্চয় দেখি আছে থানাবিলাক ৰিনোভেট কৰি থকা হৈছে নতুনকৈ বনাই থকা হৈছে নতুন নতুন ধুনীয়া ধুনীয়া আধুনিক ষ্টাইলত ওকে সো ইয়াক কোৱা হয় মৈত্ৰী স্কিম আৰু এই মৈত্ৰী স্কিমৰ ফুল ফৰ্মটো পৰীক্ষাত সোধা হয় মিছন for overall improvement of Thana for responsive images. Okay, mission for overall improvement of Thana for responsive images. Okay, কেনেকুৱা meaning ওলাই ন গভৰ্ণমেণ্টে তো বস্তুটো যাতে মিনিংফুল হয় তাৰ কাৰণে বনোৱা হৈছে okay which article of the Indian Constitution has a special provision with respect to Assam অসমৰ লগত জড়িত স্পেশাল প্ৰভিজন কোনটো আৰ্টিকল ওকে যেনেকৈ 370 ৰিমুভ কৰি দিয়া হৈছে it was with Jammu and Kashmir aru 35A okay article 370 aru 35A 370 directly Jammu and Kashmir aru 35A special citizenship status to the citizen of Jammu and Kashmir 35A দুটা abolish কৰি দিয়া হৈছে দুটা abolish কৰা হৈছে ৰিমুভ কৰা হৈছে এতিয়া আমি যদি চাও 370 আৰ্টিকুলত ইয়াৰ পিছত 371 আহিব 371 এ নাগালেণ্ডৰ লগত 371B অসমৰ লগত ওকে it is with Assam 371B আনসার কৰিছে নি কোনোবা অপশন বি yes 371B correct আনসার কৰিছে বহুতে article 371B is the correct answer ইয়াত গুটেইখিনি আছে আপোনালোকে চাই লব পাৰিব 371 যেটো আছিল হেতু স্পেশাল প্ৰভিজন with respect to the states of Maharashtra and Gujarat yes it is also আমি যদি চাও ইতিয়াও আছে এটো 370 টু ৰিমুভ কৰা হয় 371 আছে 71 কি আছে নাগালেণ্ডক দিয়া হৈছে ওকে স্পেশাল প্ৰভিজনস with respect to the state of Nagaland ওকে নাগালেণ্ড 371A 371B very important অসমৰ লগত স্পেশাল প্ৰভিজনস with respect to the state of Assam seal 371C মণিপুৰৰ লগত মণিপুৰ ওকে 371D special status to Andhra Pradesh and Telangana okay 371E to establishment of Central University in Andhra Pradesh 371F to special provisions with respect to the state of Sikkim to Sikkimor logot F 371F 371G special provisions with respect to the state of Mizoram Arunachal 371H 371I hoise Goar logot aru 371J hoise Karnatakar logot okay এইখিনি মনত ৰাখিব বেছি ইম্পৰ্টেন্ট নৰ্থ ইষ্টাৰ্ণ ষ্টেট খিনি অসম মণিপুৰ নাগালেণ্ড মিজোৰাম এইখিনি ইম্পৰ্টেন্ট হয় ওকে which of the following statement or statements is or are correct with reference to Deepor bill okay Deepor bill আপোনালোকে গম পায় Deepor billৰ বিষয়ে অলৰেডি মই অকমান আগত কৈ আহিলো সো Deepor billৰ ওপৰত ষ্টেটমেন্ট দিয়া হৈছে okay কি কোৱা হৈছে this is a wetland located in Kamrup district okay Kamrup জিলাত আছে নেকি থাকিব পাৰে গম নাপাও হয় না আমি তো Deepor bill চিনিয়ে নাপাও কোড আছে গানতে শুনি থাকো সদায় okay statement 2 this is the only Ramsar site in Assam yes it is the only Ramsar site yes we can proudly say যে এটোই আমাৰ only Ramsar site Deepor bill was designated as a Ramsar site in the year of 2002 2002 চনত ইয়াক Ramsar site declaration কৰা হৈছিল statement 2 আৰু 3 টো পুৰা কাৰেক্ট statement 1 টো কাৰেক্ট হয় লৰা চলে পৰীক্ষাত গৈ কাৰেক্ট কৰি আহিব all of the above মাৰিব ভুল হৈ আহিব okay কাৰেক্ট নহয় কেলেগে কামৰূপ মেট্ৰো লাগিব ইয়াতে okay কামৰূপ মানে কামৰূপ নহয় কামৰূপ মেট্ৰোপলিটন আৰু কামৰূপ ৰুৰেল যেটো ৰুৰেলটো এতিয়া নকয় বাৰু ওকে সো আমি যদি চাও কি যে both 2 and 3 is the correct both 2 and 3 is the correct ঠিক আছে statement 2 and 3 is correct okay
সো আই থিংক আই এম ক্লিয়াৰ টু ইউ যিখিনি কুৱেশ্যন ডিছকাছ কৰি আছো ৰেগুলাৰলি সেইখিনি ধুনীয়াকৈ ইয়াৰ লগত আনুষংগিক বস্তুবিলাক পঢ়িব লাগিব এনেকুৱা নহয় যে আপোনালোকে এই 20টা 25টা যি কুৱেশ্যন আনি আছো ইয়াতে সীমাবদ্ধ থাকিব কুৱেশ্যনবিলাকৰ লগত ৰিলেট কৰি সেই টপিকবিলাক ষ্টাৰ্ট কৰক এতিয়াৰ পৰা থেংক ইউ এভৰিৱান আজিৰ ছেশ্যনটো এইখিনিতে সামৰিছো নেক্সট ছেশ্যনত পুনৰ লগ পাম য'ত আমি অধিক আৰু ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আনিম তো আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে কমেণ্টত জনাব কেনেকুৱা ধৰণৰ কুৱেশ্যন লাগে কমেণ্টত জনাব মই তেনেকুৱা কুৱেশ্যন আনিব প্ৰয়াস কৰিম থেংক ইউ এভৰিৱান গুড নাইট এণ্ড টেক কেয়াৰ গুড নাইট এভৰিৱান